মৰমৰ অকণিহঁত, মই বৰ্ণালী শইকীয়া বাইদেউ। আজি তোমালোকলৈ লৈ আহিছোঁ ঝংকাৰ পাঠ্যপুথিখনৰ ২য় অধ্যায়ৰ ৪ নম্বৰ অংশটি। আহাচোন আমি অংশটিত কিনো আছে চাওঁ। প্ৰথমতেই এটা পদ্য আছে। মই পদ্যটি মাতি যাম, তোমালোকেও মোৰ লগে লগে মাতি যাবা। সুৰৰ টেকেলিত পৰুৱাৰ লানি, নৈ বিল পথাৰত বাঢ়িছে পানী। আকাশত জিলিকে ৰূপালী জোন, আজি চাগে নাহে আৰু বৰষুণ। ভোমোৰাই কয় শুনা কৰি গুণ গুণ, ফুটাই পঢ়িবা পাঠ নাই ভুন ভুন। হুৰ হুৰ বতাহ চৰাই, মোৰ ধান নাখাবি তোক দিম গোটা কৰাই। ভাল লাগিলনে তোমালোকৰ পদ্যটি মাতি? এই পদ্যটিত চোৱাচোন আমি কি দেখিবলৈ পাইছোঁ। প্ৰতিটো আখৰে আমাৰ বগা আছে, তাৰ মাজত কিন্তু কিছুমান আখৰ আমাৰ বেলেগ ৰঙৰ আছে, নহয়নে? এতিয়া চোৱাচোন আমি সেই বেলেগ ৰঙৰ আখৰকেইটা চিন দিওঁ। প্ৰথমতেই আছে এইটো, এইটো এটা, এইটো এটা, আৰু এইটো, এইটো এটা, এইটো এটা, আৰু বিচাৰাচোন ইয়াতে আমাৰ দুটা আছে। এই বৰ্ণকেইটা আমাক কিয় বাৰু বেলেগকৈ দিলে, বেলেগ ৰঙেৰে দিলে? আমি পিছত এইখিনি ধুনীয়াকৈ শিকিম। আহা, প্ৰথমতেই আমি জানো আহা। গ তালব্য হ, হ ৰৰ লগত হস্ৰৌকাৰ লগ হলে ৰূপ সলনি হৈ গু, সু, হু আৰু ৰু হয়। আনহাতে ৰৰ লগত দীৰ্ঘৌকাৰ লগ হলে ৰূপ সলনি হৈ ৰু হয়। আমি যে পদ্যটিত পাই আহিছিলোঁ নহয়নে? এইকেইটা আখৰ পাইছিলোনে? পাইছিলোঁ। এতিয়া তোমালোকে অকণমান অনুমান কৰিব পাৰিছা নিশ্চয়, নহয়নে? মানে যদি এই আখৰকেইটাত গ তালব্য হ, হ ৰ এইকেইটাৰ লগত হস্ৰৌকাৰ যদি লগ হয়, তেতিয়া ইয়াৰ ৰূপটো সলনি হৈ যায়। এইফালে চোৱা, এইটো হ'ল গত হস্ৰৌকাৰে গু, কিন্তু তাৰ ৰূপ সলনি হৈ কি হ'ল? গু। দেখিছানে? পিছৰটো ঠিক তেনেকৈ হু, আৰু ৰূপ সলনি হৈ হু হ'ল। তাৰ পিছত চোৱা, তালব্য হত হস্ৰৌকাৰ আছে, ৰূপ সলনি হৈ হু। ৰত দীৰ্ঘৌকাৰ আছে আৰু তাৰ ৰূপ সলনি হৈ ৰু। ৰত হস্ৰৌকাৰ আছে আৰু তাৰ ৰূপ সলনি হৈ কি হ'ল? ৰু হ'ল। তোমালোকে এতিয়া গম পালানে পদ্যটিত কিয়নো আমাক সেইকেইটা আখৰ বেলেগ ৰঙেৰে দিছিলে? এতিয়া আমি কিছুমান শব্দ পঢ়ো আহা। দেখিছানে ইয়াত কিছুমান শব্দ দি থোৱা আছে। এই শব্দখিনি আমি পঢ়ো আহা। ৰূপ, ধূপ, গুণ, ধুন, ফাগুন, ধুৰুপ, মাগুৰ, উৰুৱা, শুৱনি, মহুৰা, ৰূপালী, পৰুৱা। এইবাৰ চাওঁ আহা। ছবি চাই খালী ঠাইত কি হ'ব লিখো আহা। ইতিমধ্যেই আমি এনেকুৱা ধৰণৰ ছবি চাই খালী ঠাইত লিখা শব্দ আগতেও শিকি আহিছোঁ, নহয়নে? এইবাৰ পুনৰ ইয়াত কেইটামান ছবি দিয়া আছে। এই ছবিকেইটা চাই আমি কি কৰিব লাগিব? খালী হৈ থকা ঠাইত লিখিব লাগিব।
এতিয়া প্ৰথমতেই চোৱাচোন এইখন কিহৰ ছবি গৰু আৰু ইয়াত গ লিখি থোৱা আছে আমি খালি ঠাইত কি লিখিব লাগিব ৰু এইবাৰ চোৱাচোন এইখন কিহৰ ছবি শগুন ইয়াত খ আৰু ন লিখি থোৱা আছে আমি কি লিখিব লাগিব গু খ গু ন শগুন এইবাৰ চোৱা এইখন কিহৰ ছবি শিশু হি লিখি থোৱা আছে আৰু আমি হু লিখিব লাগিব হি হু শিশু এইখন আকৌ কিহৰ ছবি এইখন হল পহুৰ ছবি ইয়াত প লিখি থোৱা আছে আমি কি লিখিব লাগিব হু প হু পহু নহয়নে এতিয়া তলৰ আখৰৰ জালৰ পৰা আখৰ বিচাৰি শব্দ গঠন কৰি পঢ়ো আৰু লিখো আহা এই আখৰৰ জালখন তোমালোকে দেখিছা নহয়নে ইয়াৰ পৰা প্ৰথমতেই আমি কি কৰিম শব্দ বিচাৰি লৈ পঢ়িম আহাচোন আমি কি শব্দনো বিচাৰি পাওঁ প্ৰথমতেই চোৱা ন হ ৰু নহৰু আৰু এটা শব্দ হল গৰু গৰু ৰূপ ৰূপ শুৱনি আমি ইতিমধ্যে 4টা শব্দ পালোৱে নহয়নে আৰু বিচাৰাচোন এইটো এটা গুৰ গুৰ আৰু চোৱাচোন এইটো মহুৰা নহয়নে আমি এই শব্দ কেইটা বিচাৰি উলিয়ালো এতিয়া আমি ইয়াত লিখিম প্ৰথমতেই লিখিম আমি ন হ ৰু নহৰু তাৰ পাছত আছে গৰু গৰু তাৰ পাছত আছে ৰূপ ৰূপ তাৰ পাছত শুৱনি শুৱনি তাৰ পাছত গুৰ গুৰ তাৰ পাছত আছে মহুৰা মহুৰা এনেদৰে তোমালোকে তোমালোকৰ পাঠ্যপুথিখনতো লিখি ৰাখিবা এইবাৰ আমি পঢ়ো আহা মই পঢ়ি যাম তোমালোকেও মোৰ লগে লগে পঢ়ি যাবা পৰুৱা ককাই হুহুৰি মাৰি কেনি বাৰু যোৱা চেনি গুটি পেলাই থৈছো খোৱা যদি খোৱা পঢ়া শুনা কৰে যি গুণী মানি হয় সি প্ৰথমতেই কৈছে আমাক পৰুৱা ককাই হুহুৰি মাৰি কেনি যোৱা দেখিছানে এইফালে পৰুৱা লানিটো হুহুৰি মাৰি কেনি যোৱা সুধিছে আৰু কৈছে চেনি গুটি পেলাই থৈছো খোৱা যদি খোৱা কাৰণ পৰুৱাই চেনি খাই ভাল পায় এতিয়া কৈছে পঢ়া শুনা কৰে যি গুণী মানি হয় সি যি ভালদৰে পঢ়া শুনা কৰে সি গুণী মানি হয় ভালদৰে জ্ঞান লাভ কৰে এই ল'ৰাটিয়ে যেনেকৈ পঢ়ি আছে চোৱাচোন তোমালোকেও এনেদৰে ভালদৰে পঢ়া শুনা কৰিবা এতিয়া আমি ইতিমধ্যে শিকি অহা কথাখিনিৰ পৰা কিছুমান মই কথা সুধিব লৈছো তোমালোকে উত্তৰ দিবাচোন তলৰ কোনটো শব্দ শুদ্ধ ইয়াত দুটা শব্দ লিখি থোৱা আছে দেখিছানে দুয়োটা কিন্তু আমি যদি উচ্চাৰণ কৰো ৰূপ দুয়োটাৰে উচ্চাৰণ একেই
কিন্তু ইয়াত শুদ্ধ কোনটো ক হয়নে ৰূপ কাৰণ ৰৰ লগত দীৰ্ঘৌকাৰ লগ হলে কি হয় তাৰ ৰূপ সলনি হৈ যায় তাৰ পিছত কোৱা তোমালোকে তলৰ শব্দটো পূৰ্ণ কৰা এইখন বাৰু কিহৰ ছবি নহৰু নহয়নে এতিয়া তলত ন হ লিখি থোৱা আছে আমি কি লিখিব লাগে ৰু ন হ ৰু গতিকে তোমালোকেও তোমালোকৰ পাঠ্যপুথিত এনেদৰে ধুনীয়াকৈ পঢ়িবা তোমালোকে নিশ্চয় ইমানলৈকে সুন্দৰকৈ বুজি পালা নহয়নে মৰমৰ অকণিহঁত ইতিমধ্যে এই অংশটি ইমানতে শেষ হৈছে আগলৈ পুনৰ এটি নতুন অংশ লৈ তোমালোকৰ মাজলৈ পুনৰ আহিম ধন্যবাদ